গাইজ আজি হৈছে ডে 3 মানে প্ৰেক্টিকেলি ডে 4 হৈছে কিন্তু ব্লগৰ হিচাপে চাব গ'লে ডে 3 হয় ডে 1ত দেখা পালে ডিব্ৰুগড় গুৱাহাটী টু ডিব্ৰুগড় ডে 2 দুলিয়াজান তিনিচুকীয়া আৰু ডে 3 আজি জগন্নাথ মন্দিৰ চাব যাম আমি আছে ৰুণাল আমি এতিয়া ৰেডি হৈ গ'লো আৰু টাইম হৈছে এতিয়া বৰ্তমান 3:30 এতিয়া আমি যাম জগন্নাথ মন্দিৰ আমি দিনৰ দৃশ্য আৰু গধূলি দৃশ্য দুইটা একেলগে চাম চ' সেই গাইজ কি হ'ব আপোনালোকৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল লেজেণ্ড 11 এণ্ড ইটছ এন এভাৰচন মই বোলো ইংদেৱী আজি মই ব্লগ দেখাবলৈ যাম জগন্নাথ মন্দিৰৰ ব্লগ চ' চাওক ষ্টে কানেক্টেড ময়ো আছো চাই থাকিব ব্লগ আমি থকা জেগাখিনিৰ পৰা ডিব্ৰুগড়লৈ ইয়াৰলৈকে আহিব লাগিব ক্লক টাৱাৰলৈকে তাৰপিছত আৰু এখন টেম্পু চেঞ্জ কৰি পেলাই আমি এনেকৈ চাহ বাগিচাৰ মাজে মাজে গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ আহক চাওঁ জগন্নাথ মন্দিৰটো কেনেকুৱা ধুনীয়া আৰু এনেকৈ আহি আহি আমি দূৰৰ পৰা দেখিলোঁ জগন্নাথ মন্দিৰটো গতিকে বহুত এক্সাইটেড চাবলৈ বাহিৰৰ দোকানবোৰৰ পৰা চাকি ধূপ আৰু পূজা সামগ্ৰীবোৰ কিনাৰ পিছতে চেণ্ডেল ৰেখাত ঠাই পাই যাব আপোনালোকে তাৰপিছত এনেকৈ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব চাকি জ্বলাই আছোঁ জগন্নাথ মন্দিৰ আৰু এনেকৈ ধূপচাকি শিৱ মন্দিৰৰ বাহিৰত জ্বলোৱাৰ পিছত এতিয়া আমি আহিছোঁ মেইন মন্দিৰলৈকে জগন্নাথ মন্দিৰৰ গতিকে আমি জগন্নাথ মন্দিৰত সেৱা কৰি পেলাই আপোনালোকক বাকী মন্দিৰত দেখাই আছোঁ এতিয়া বৰ্তমান 5টা বাজিবৰ কাৰণে 10 মিনিট আৰু আমি বৰ্তমান আছোঁ জগন্নাথ মন্দিৰত ডিব্ৰুগড়ৰ গতিকে চাব পাৰে পৰিৱেশটো কি ধুনীয়া আমাৰ আহোঁতে অলপ দেৰি হ'ল সেইকাৰণে ভিতৰত বামুণ নাই আমি সেৱা কৰি পেলাই ভিতৰলৈকে ওলাই আহিছোঁ চাব পাৰে মানে একদম কেম্পাছটো কি ধুনীয়া কেম্পাছ একদম ইয়াতে 7টা দেৱী দেৱতাৰ মানে মন্দিৰ বনোৱা হৈছে ইয়াতে ইটছ ৰেপ্লিকা অফ জগন্নাথ টেম্পল আৰু ইয়াতে শিৱ হনুমান গণেশ নৱগ্ৰহ দেৱী জগন্নাথ বালভদ্ৰ আৰু সুভদ্ৰৰ ইয়াতে মন্দিৰ ইয়াতে স্থাপিত কৰা হোৱা আছে আৰু আগুৱাই যিহেতু ভিতৰত কেমেৰা এলাউ নাই গতিকে আমি ভিতৰৰ বস্তু দেখাব নোৱাৰিম যিমানখিনি পাৰোঁ বাহিৰৰ বস্তু দেখাই আছোঁ আপোনালোকক চাব পাৰে মানে ষ্ট্ৰাকচাৰটো কি বঢ়িয়াকৈ বনোৱা হৈছে ইটছ মানে ইয়াতে এইটো আৰ্কিটেক্টটো এইটো কলিংগা আৰ্কিটেক্ট বুলি কোৱা হয় গতিকে ভাল লাগিছে লাভ ইট আৰু ইয়াতে ফটো দিবৰ কাৰণে বহুতেই ধুনীয়া গতিকে ফটো উঠিছোঁ আৰু সেৱাও কৰিলোঁ বৰ্তমান বামুণ নাই গতিকে ভিতৰত আমি নিজে সেৱা কৰি আহিলোঁ ভাল লাগিলে চ' বহুত ৰিফ্ৰেছিং দেখাওঁ আৰু কি দেখাব পাৰোঁ নোৱাৰোঁ চাই থাকক ষ্টে কানেক্টেড কি ৱাচিং কৰিম মন্দিৰ আৰু শিৱ মন্দিৰ দৰ্শন কৰিলোঁ আৰু এতিয়া আমি আহিছোঁ হনুমান মন্দিৰলৈকে যিহেতু কৈছিলোঁ 7টা মন্দিৰ আছে তো হনুমান মন্দিৰ 3 নম্বৰ আমি এতিয়া দৰ্শন কৰিলোঁ চ' গাইজ ইয়াতে বহুত ধুনীয়া এটা আৰ্কিটেক্ট দেখা পাইছে আপোনালোকে 7টা মন্দিৰ ইয়াতে স্থাপিত কৰোৱা হৈ আছে আৰু লগতে ইয়াতে 2টা যজ্ঞৰ স্থান আছে আৰু কেণ্টিনৰো ফেচিলিটি এভেইলেবল আছে যজ্ঞৰ স্থান হয় ইয়াতে আৰু ৰথ যাত্ৰা হওঁতে চাগে বহুত ডাঙৰকৈ চেলিব্ৰেট কৰা হয় এদিন ভগৱানে যদি মিলাই তেতিয়াহ'লে আহিব চেষ্টা কৰিম ৰথ যাত্ৰা চাবলৈ কেনেকুৱা হয় সেয়ে এতিয়া আমি যাম ৰামজি কা দৰবাৰ ৰাম মন্দিৰত আহক গাইজ জাষ্ট নাও আমি লক্ষী মন্দিৰত সোমাব ওলাইছিলোঁ আৰু লক্ষী মন্দিৰৰ ভিতৰৰ পৰা এটা গল্ডেন মেকুৰী ওলাইছোঁ আই লাভ কেটছ গাইজ শিৱ মন্দিৰ গণেশ মন্দিৰ হনুমান মন্দিৰ নৱগ্ৰহ মন্দিৰ বিমলা মন্দিৰ লক্ষী মন্দিৰ আৰু জগন্নাথ মন্দিৰ আৰু নৱগ্ৰহ মন্দিৰ সকলোখিনি দৰ্শন কৰিলোঁ আমি ভাল লাগিল এতিয়া আমি ঘৰলৈকে যাম ক'ৰবাত কিবা খাই পেলাই চাওক ৰুণালক দেখাই দিওঁ আজি ৰুণালক লগত দেখুওৱা নাই ৰুণাল কেনেকুৱা লাগিছে মই ভিডিঅ' বনাই ভাৱে হা এই আমাৰ বা এয়া 2টা বা লাজ কৰি আছে চবতকৈ বেছি লাজ মোৰ ব্লগ বনোৱাক লৈ চ' এনেকুৱা হ'লে নহ'ব এনেকুৱা হ'লে কেনেকৈ হ'ব গাইজ মই আপোনালোকক ভিতৰৰ মন্দিৰৰ ভিডিঅ' বা ফটো দেখাব নোৱাৰিম যিহেতু ভিতৰত ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী এলাউ নাই আৰু এনেকৈ আমি 7টা মন্দিৰ দৰ্শন কৰি পেলাই আমি ঘৰলৈ যাব ওলালোঁ আৰু এটা ইয়াতে বিশ্বাস আছে যে যোৱাৰ আগতে ইয়াৰে এখন চিৰিত বহি পেলাই অলপমান টাইম স্পেণ্ড কৰি যাব লাগে গতিকে আৰু মন্দিৰটো মানে ক'বলৈ মানে ভাষা নাই যিমান বেছি প্ৰকাশ কৰিম সিমানেই বেছি কম হ'ব যেন লাগে আৰু ধুনীয়া গাইজ আপোনালোকে ভিজিট কৰিব বহুত ধুনীয়া আৰু আপোনালোকে যোনে যোনে আহিছে সিহঁতেতো জানে আৰু যোনে নাজানে সিহঁতক কৈ দিওঁ এইটো জগন্নাথ মন্দিৰৰ ৰেপ্লিকা হয় চব ষ্টেচুবিলাক ভিতৰত মন্দিৰৰ ভগৱানবিলাক কলা আকাৰত আছে সেয়াই আৰু ধুনীয়া চাব লগা দৃশ্য যেনেকৈ আমাৰ আউনীআটী সত্ৰত ধুনীয়া ধুনীয়া মহৎ বাণী কিছুমান লিখা থাকে ইয়াতে সেনেকুৱা কৃষ্ণ লীলাৰ অকণমান কিছুমান পিকচাৰ্ছবিলাক ডেপিক্ট কৰা হৈছে চাব পাৰে অলপ
So guys, right now we are আমি ডিব্ৰুগড় টাউনৰ মেইন টাউনত এতিয়া আমি খাবলৈকে আহিছোঁ বাহঁতে ট্ৰেইন দি আছে বোলে এইটো বা বহি আছে এইটো আৰু ইয়াৰ ৰুণাল আছে ৰুণাল কেমেৰামেন ভাল লাগিছে কেফেখন প্ৰাইচবিলাকো ঠিকে আছে আৰু আমি অৰ্ডাৰ দিছোঁ পনীৰ বাটাৰ মছলা কম্ব আৰু কাৰী চিকেন কম্ব আৰু বাহঁতে কিবাকে দিছে আমি গোটেইখিনি দেখাম খোৱা বস্তুখিনি খালি দেখা যাব কেফেখনৰ এম্বিয়েন্সটো ভাল এটা এম্বিয়েন্সটো দেখা দিয়া গাইজ খোৱা বোৱা হৈ গ'ল এতিয়া ৰুণাল আছে আৰু এইবিলাক আমাৰ খানা ভালে লাগিছে খাই বেয়া লগা নাই পেট ভৰি গৈছে এতিয়া মানে আমি বজাৰ চজাৰ কৰিব লগা গাইজ ই এটা ল'লে টি চাৰ্ট কাপোৰ নাই বুলি ইয়াৰ পিন্ধিবৰ কাৰণে শিৱসাগৰ কাপোৰে আনে নাই চ' গাইজ ভিডিঅ'টো এইখিনি আছিলে এটা সৰু শ্বৰ্ট ব্লগ দেখাবৰ কাৰণে ট্ৰাই কৰিলোঁ আপোনালোকে যদি ভাল পালে ডিব্ৰুগড় জগন্নাথ মন্দিৰৰ ভিডিঅ'টো চাই পেলাই তেতিয়াহ'লে এটা লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিয়ক চবকে আৰু এটা কমেণ্ট কৰিব যাতে মই গম পাওঁ আপোনালোকে চাইছে আৰু ভাল পাইছে তেতিয়ালৈকে লগ পাম নতুন ভিডিঅ'ৰ লগত নতুন জেগাৰ লগত দাদা বাই বাই আৰু নেক্সট ভিডিঅ' আহিব গৈ আছে শিৱসাগৰ টাউনখন এক্সপ্ল'ৰ কৰিম তাতে কি কি আছে সকলোখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক আৰু এইটো ভিডিঅ' কেনেকুৱা হৈছে নাজানো বহুত অকণমান ক্লিপছ আছিলে অকণমান ক্লিপছ লৈ পেলাই বনাইছোঁ যিহেতু ফুৰা আৰু ব্লগ অলপমান হাৰ্ড হয় বাট ষ্টিল মই ট্ৰাই কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে গতিকে আপোনালোকে যদি মৰম দিয়ে ভাল লাগিব গতিকে ভাল লাগিল চোৱাৰ কাৰণে গোটেই ভিডিঅ'টো শেষৰলৈকে গতিকে দাদা বাই বাই লগ পাই আছোঁ শিৱসাগৰৰ লগত